নমস্কাৰ, মই নীতিশ দাস। আশা কৰোঁ সকলোৱে ভালে আছে। তো ৰাইজসকল, আজি ভিডিঅ'টো হৈছে এটা ৰিভিউ ভিডিঅ'। তো মই অনলাইনৰ যোগেদি এটা প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ। এই বস্তুটো হৈছে ক্ৰিয়েটিন। এইটো হৈছে মনোহাইড্ৰেট ক্ৰিয়েটিন। অফলাইন দোকানৰ পৰা কিনিব গ'লে দাম বেছি ল'ব, তাৰ কাৰণে অনলাইনৰ যোগেদি আনিলোঁ। এই ক্ৰিয়েটিনৰ লগত আহিছে এটা চেকাৰ বটল। ক্ৰিয়েটিনৰ ব্যৱহাৰটো মই এবাৰ কৈ দি আছোঁ। ক্ৰিয়েটিনৰ ব্যৱহাৰ তেতিয়াহে কৰে যেতিয়া আপুনি কিবা এটা হেভি ৱৰ্কআউট কৰে বা ৰানিং চানিং কৰে। আপোনালোকেতো জানেই মই ৰানিং কৰি আছোঁ আৰু লগতে ফিজিকেল এক্টিভিটিও কৰি আছোঁ। তাৰ কাৰণে মই এই বস্তুটো অৰ্ডাৰ দিলোঁ। ক্ৰিয়েটিনটো ভিতৰৰ পৰা বগা পাউডাৰৰ দৰে দেখে আৰু ইয়াৰ লগত এটা স্কুপ আহে। এটা স্কুপত 5 গ্ৰাম বা 3 গ্ৰামকৈ থাকে। মই ৰানিং এক্সাৰচাইজ কৰি আহিলোঁ, তাৰ কাৰণে এতিয়া এই ক্ৰিয়েটিনটো ব্যৱহাৰ কৰিম। তো আপোনালোকে দেখক, পাৰ স্কুপ 5 গ্ৰামকৈ থাকে। এতিয়া আমি টেষ্ট কৰিম। চেকাৰ বটলটো আগতে থোৱা হৈছে দে গাইছ। ক্ৰিয়েটিনৰ কাম হৈছে আপোনাৰ মাছল গ্ৰ'থ কৰা আৰু ৰিকভাৰী ফাষ্ট কৰা। আৰু বস্তুটো ট্ৰাষ্টেড হয়, কাৰণ মই গুগলত চাৰ্চ কৰি দেখিলোঁ। এইটো একদম লিগেল বস্তু হয়। ভিডিঅ'টো ৰিলেট কৰিলে লাইক কমেণ্ট কৰি দিব আৰু নতুন নতুন ভিডিঅ' দি থাকিব চেষ্টা কৰিম। তেতিয়ালৈকে দেখি থাকক নীতিশ ব্লগছ। বাই বাই।